নমস্কাৰ বন্ধু বান্ধৱীসকল আসামে জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালো। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগন্তুক পৰীক্ষাৰ সময়ত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। আশা কৰো প্ৰশ্নকেইটাৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় সেনা বিভাগৰ সাহসিকতা তথা বীৰত্বৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ পুৰস্কাৰটো কি? ইয়াৰ অপচন আছে অশোক চক্ৰ, মহাবীৰ চক্ৰ, পৰমবীৰ চক্ৰ আৰু ভাৰত ৰত্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পৰমবীৰ চক্ৰ। ২ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত আছে? ইয়াৰ অপচন হ'ল গুৱাহাটী, ভোপাল, দিল্লী আৰু দেৰাদুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৰাদুনত। ৩ নম্বৰ প্ৰশ্নটো হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত সীমা কোনে চিহ্নিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছাৰ চাইৰিল ৰেডক্লিফ। ৪ নম্বৰ প্ৰশ্ন মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা নাম কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে। ৫ নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ২৮ জানুৱাৰীত। ৬ নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনবিধ ভিটামিন চকুৰ বাবে উপকাৰী? ইয়াৰ অপচন আছে ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি, ভিটামিন কে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভিটামিন এ। ৭ নম্বৰ প্ৰশ্নটো হ'ল নটসূৰ্য সন্মানেৰে কাক বিভূষিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নটসূৰ্য সন্মানেৰে ফণী শৰ্মাক বিভূষিত কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো হ'ল মিছনেৰীসকলে অসমত প্ৰথমে ছপা কৰা পুথিখন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ বাইবেল। ৯ নম্বৰ প্ৰশ্ন মজলিছ কোন দেশৰ সংসদৰ নাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মালদ্বীপৰ। ১০ নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কথাছবি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পিয়লি ফুকন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ পুৰণি শোধনাগাৰটো হ'ল গুৱাহাটী, ডিগবৈ, বঙাইগাঁও, নুমলীগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিগবৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ প্ৰথম সাহিত্যিকগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী গংগা নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দিল্লী। ১৪ নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ পুৰণি বেদ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঋগ্বেদ। ১৫ নম্বৰ প্ৰশ্ন ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৬০০ চনত। ১৬ নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ চকুৱে গড়ে কিমান ৰঙৰ প্ৰভেদ চিনিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৪০ বিধ ৰঙৰ প্ৰভেদ চিনিব পাৰে। ১৭ নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? আমি সকলোৱে জানোৱে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল বেংগল গেজেট। ১৮ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ অপচন আছে অশোক, পুৰু, আৰ্যভদ্ৰ আৰু সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সমুদ্ৰগুপ্ত। ১৯ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন ৰাজ্যত প্ৰথমে বন সংৰক্ষণ বাহিনী গঠন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অসমত। ২০ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰ অপচন দিয়া আছে দৈনিক বাতৰি, নতুন বাতৰি, অৰুণোদয় আৰু আজিৰ বাতৰি। এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আমি অহাদিনা শুদ্ধ উত্তৰ দিয়া প্ৰথম ৫ গৰাকীৰ নাম উল্লেখ কৰিম। বন্ধু বান্ধৱীসকল আগৰ শিতানে সোধা আপোনালোকক প্ৰশ্নটো আছিল হাফলং তলৰ কোনখন জিলাৰ সদৰ ঠাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিমা হাছাও। এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম ৫ গৰাকীৰ নাম হ'ল মোৰ এই প্ৰশ্নকেইটা চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব।